উত্তৰ গুৱাহাটী বিহলঙনিস্থিত পৰম শিৱ মন্দিৰ আৰু যৌগিক আশ্ৰমৰ গুৰু 1008 মহামণ্ডলেশ্বৰ স্বামী কেশৱ দাসজীৰ উদ্যোগত কেদাৰনাথ, বদ্ৰীনাথ আৰু হৰিদ্বাৰ দৰ্শনৰ বাবে আজি 14জনীয়া ভক্তৰ দল এটা ৰাওনা হৈছে। দ্বিতীয়বাৰৰ বাবে আয়োজিত এই ধৰ্মীয় যাত্ৰাত ডিমাকুছী ৰাম মন্দিৰ আশ্ৰম, তামুলপুৰ, ডিমাকুছী চাহ বাগিচা আৰু ভেৰগাঁও চাহ বাগিচাৰ মহিলা ভক্তসকল আছে। ইয়াৰ পূৰ্বেও এনেধৰণৰ ধৰ্মীয় যাত্ৰাৰ সফলভাৱে আয়োজন কৰা হৈছিল। স্বামী কেশৱ দাসজীৰ উবমহান প্ৰয়াসৰ ফলতে আজি অসমৰ অতি ভিতৰুৱা অঞ্চলৰ ভক্তসকলে আৰ্থিক অসুবিধা নেওচি হিন্দু ধৰ্মৰ শীৰ্ষস্থানীয় দেৱ দেৱালয়সমূহ বিনামূলীয়াকৈ দৰ্শন লাভ কৰাৰ সৌভাগ্য হৈছে। আগন্তুক দিনটো অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলক অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত থকা দেৱ দেৱালয় দৰ্শনৰ ব্যৱস্থা কৰা হ'ব। উত্তৰ গুৱাহাটীৰ পৰা পংকজ নাথৰ ৰিপৰ্ট, অৰুণোদয় আছাম। সীতাৰাম, আজি আমি বদ্ৰীনাথ, কেদাৰনাথ আৰু হৰিদ্বাৰ যাবৰ কাৰণে ওলাই আহিছোঁ। আমাৰ শ্ৰী স্বামী কেশৱ দাসজী মহাৰাজৰ জৰিয়তে আমি আমাৰ নিজৰ সনাতনী তীৰ্থধাম হৰিদ্বাৰ, বদ্ৰীনাথ আৰু কেদাৰনাথ তাতে যাব কাৰণে ওলাই আহিছোঁ। আমি ডিমাকুছী ৰাম মন্দিৰ আশ্ৰমৰ তৰফৰ পৰা আৰু ভেৰগাঁও চাহ বাগিচা, তামুলপুৰ আৰু ডিমাকুছী চাহ বাগিচাৰ পৰা আমি 14জন মহিলা পুৰুষ তীৰ্থধামৰ দৰ্শনৰ কাৰণে ওলাই আহিছোঁ। এইটো আমাৰ দ্বিতীয়বাৰৰ কাৰণে আমি ওলাই আহিছোঁ। যোৱা বছৰো ইয়াৰ পৰা আমাৰ গুৰুজী স্বামী কেশৱ দাসৰ দ্বাৰা তীৰ্থধামৰ কাৰণে গৈছিলে। তেওঁৰ সহায় সহযোগত এই ব্যৱস্থা যিমানখিনি আছে গুৰুজীয়ে পাব। তাৰ পৰা আহিছোঁ। কেশৱ দাস মহাৰাজৰ জৰিয়তে আমি বাহিৰত যাব ওলাইছোঁ ধৰ্ম কৰাৰ কাৰণে। আগতে আমি একো গম পোৱা নাছিলোঁ, গুৰুজীৰ কাৰণে হৈছে। বহুত ধন্যবাদ। এই আমি বদ্ৰী বিশালত যাম আৰু কেদাৰনাথৰ তীৰ্থ ভ্ৰমণ কৰিবৰ কাৰণে। আৰু এইটো আশ্ৰমৰ পৰা ব্যৱস্থা কৰিছে না কেশৱ দাসজী মহাৰাজ? ঠিক আছে। সীতাৰাম, আমি চবে এই তীৰ্থধামৰ কাৰণে আমি ওলাই আহিছোঁ। চবে আমি আহিছোঁ ডিমাকুছী চাহ বাগিচা, ওদালগুৰি আৰু ভেৰগাঁও, তামুলপুৰ আৰু গোটেইখান চাহ বাগিচাৰ পৰা আহিছোঁ। আমি গুৱাহাটী বিলংগনি আশ্ৰমৰ পৰা আমাৰ গুৰুজী শ্ৰী মহামণ্ডলেশ্বৰ 1008 কেশৱ দাসজী মহাৰাজ দ্বাৰা আমাৰ ইয়াৰ পৰা ধৰ্মীয় অনুষ্ঠানৰ বাবে সহযোগত আমি তীৰ্থধামৰ কাৰণে ওলাই আহিছোঁ ইয়াৰ পৰা। আৰু এইটো দ্বিতীয়বাৰ, আগতেও আমাৰ ইয়াৰ পৰা গৈছিলে আৰু পিছতো আৰু ইয়াৰ গুৰুজীৰ দ্বাৰা যাব আৰু